হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল GKB অট'মবাইলছৰ পৰা এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। ঢেকীয়াজুলিৰ এখন অগ্ৰণী চিত্ৰাংকন প্ৰতিষ্ঠান শংকৰদেৱ আৰ্ট কলেজত এখন চিত্ৰাংকনৰ প্ৰতিযোগিতা পাতিছিলে। এইখন প্ৰতিযোগিতাত মোৰ ল'ৰাটোৱেও অংশগ্ৰহণ কৰিছিলে। তাত মোৰ ল'ৰাটোৱে তৃতীয় স্থান পাইছিলে। সেয়েহে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান প্ৰতিষ্ঠানখনৰ দেখুৱালোঁ। আহক আমি ভিডিঅ'টো চাওঁ। তোমালোকৰ কম্পিটিশ্যন এটা হৈছিলে, সেই কম্পিটিশ্যনত আমাৰ তিনিটা গ্ৰুপৰ সেই কম্পিটিশ্যনটো অনুষ্ঠিত হৈছিলে। এইটো মানে আগতীয়াকৈ প্ৰি প্লেন কৰা হোৱা নাছিলে, তোমালোকে থিতাতে অঁকা হৈছিলে, হয়নে? তোমাৰ ছাবজেক্ট আগতে দিয়া নাই, কাকো মই পোৱা নাই, কৈছিলোঁ জানো? মানে স্পটত মানে থিতাতে, তাৰমানে তোমালোকক নোপোৱাকৈ কম্পিটিশ্যনটো পতা হৈছিলে, গম পাইছা? সেই কম্পিটিশ্যনটো তিনিটা গ্ৰুপত হৈছিলে। এটা হ'ল তোমাৰ ক শাখা 1ৰ পৰা 4 আছিলে, হয়নে? আৰু এটা আছিলে ক শাখা তোমাৰ 5ৰ পৰা 8 ন, আৰু গ শাখা আছিলে 9ৰ পৰা 12 ন। এই তিনিটা শাখাত আমাৰ কম্পিটিশ্যনটো অনুষ্ঠিত হৈছিলে। আৰু এই কম্পিটিশ্যনৰ তোমালোকৰ ৰিজাল্ট মই ঘোষণা কৰি দিছোঁ। ক শাখাৰ 1ৰ পৰা 4 প্ৰথম স্থান লাভ কৰিছে কৃষাংগী শিৱম, দ্বিতীয় স্থান লাভ কৰিছে মানস পাঠক, আৰু তৃতীয় স্থান লাভ কৰিছে প্ৰিয়াংশু বৰ্মন, আৰু উদগনিমূলক বঁটা পাইছে জ্ঞান কাশ্যপ। আৰু খ শাখা 5ৰ পৰা 8লৈ আছিলে। ইয়াত প্ৰথম স্থান অধিকাৰ কৰিছে ইচ্ছা ভাৰতী, দ্বিতীয় স্থান লাভ কৰিছে কৃতিশা নিয়ৰ বৰা, আৰু তৃতীয় স্থান লাভ কৰিছে অভিজ্ঞ কাশ্যপ। আৰু গ শাখা ক্লাছ 9ৰ পৰা 12লৈ অনুষ্ঠিত হৈছিলে। ইয়াতে প্ৰথম স্থান লাভ কৰিছে পাৰ্থজিৎ ভূঞা, আৰু দ্বিতীয় স্থান লাভ কৰিছে নৱজিৎ বণিক। মই আজি এই বঁটাসমূহ মই তোমালোকৰ আগত বিতৰণ কৰিব ওলাইছোঁ। আৰু ইতিমধ্যে ৰাতিপুৱা যিসকল আমাৰ পুৰস্কাৰ বিজেতা আছে তেওঁলোকক সকলোকে মই মাতি পঠাইছিলোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। সেই গতিকে আমি তোমালোকৰ উপস্থিতিত এই বঁটাসমূহ কৃষাংগী শিৱম, আৰু এই বঁটা প্ৰদান কৰিবৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ অভিভাৱক নীলাক্ষী তামুলী বাইদেউক অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় স্থান লাভ কৰিছে মানস পাঠক। তৃতীয় স্থান লাভ কৰিছে প্ৰিয়াংশু বৰ্মন। এয়া মোৰ ল'ৰা প্ৰিয়াংশু বৰ্মন। আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।